খরা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী। আমাৰ অতিকে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে যিটো অনুষ্ঠান কথা বাৰ্তাৰ যিটো আপোনাৰ সৈতে তেখেতৰ সাক্ষাৎকাৰ আছিলে, গতিকে তাতো আপোনাৰ এই গীতটোৰ বিষয়ে তেখেতে ইমান সুন্দৰকৈ কেইটামান কথা কৈছিলে, মোৰ এতিয়াও কাণত বাজি আছে এই কথাকেইটা। গতিকে আপোনাৰ মুখেৰে এতিয়া মই জানিব বিচাৰিম আপোনাৰ সেইখিনি সময়ৰ অনুভৱটো। মানে বৰগোহাঁই ছাৰৰ মানে সেই অনুষ্ঠানটো মানে মোৰ জীৱনৰ এটাই অনুষ্ঠান, যিটো অনুষ্ঠান মোৰ মানে এটা এটা পল মোৰ মনত থাকিব। মানে সন্মুখত বৰগোহাঁই ছাৰ, মই ক'ত সন্মুখত ছাৰ কৰি আছে, একদম মানে এইখন হাতে মাইক লওঁ নহয়, মই মাইকটো এনেকে আৰু ডাইৰেক্ট এইটো চাহ খাবলৈ দিছে। মাজতে আমি চিনেমাত যে দেখো যে কপে যে পুৰা সেইটো আৰু এনেকে কপিছে একদম কপি একদম মানে পুৰা আৱাজ মানে একদম। তাৰপিছত মই কথাটো বহুত বেয়া দেখি আকৌ থৈ দিছো দে এনেকে, সেই মই কেতিয়াও নাপাহৰো, পুৰা কপিছে আৰু জাৰৰ কোমল এবাৰ তো পৰো নপৰোতে উৰি গৈ পৰে জৰণি মাজৰ জৰাৰ পাতৰ। এই যে কোমল শব্দটো গাইছে আপুনি, সেই ওপৰৰ নোটটো ইমান সুন্দৰকে চুই আহে, মোৰ এই বস্তুটো বিৰাট ভাল লাগে। গানটো যে মই শুনো প্ৰত্যেকবাৰ মই একদম মনোযোগেৰে শুনো, এই কোমল বুলি গাওঁতে যে ওপৰৰ নোটটো ইমান ধুনীয়াকে চুই আহে নহয়, মানে যেন পাহাৰৰ পৰা ওপৰৰ ফুল এপাহে ছিঙি আনি। বহুতো পাহৰা গান, বহু মান অভিমান বকুলে দিয়ে সোঁৱৰাই। আজি চা ছবি যেন চকুতো জনি মোৰ ঠিকাতে লুকাই। বহুদিন বকুলৰ মালা গথা নাই। মই আপোনাক এইটো কথা সুধিব বিচাৰিছো, সংগীত চবেই কৰি আছে, কৰি থকা বুলিয়ে কয় আচলতে, গান চবেই গায় বা নতুন নতুন বহুতো গায়ক গায়িকা ওলাইছে, গায়ক গায়িকাহে দেই ওলাইছে। আপুনিতো সংগীতৰ সাধক, আপুনি নিজে সেই প্ৰশিক্ষণ দি আছে, গতিকে আপোনাৰ বৰ্তমান সংগীতৰ জগতখনক লৈ পেলাই আপোনাৰ গায়ত্ৰী হাজৰিকাৰ অনুভৱটো লাগে। তো ক্যা ये तय है तुझे उम्र भर नहीं मिलना, तो क्या ये तय है तुझे उम्र भर नहीं मिलना। कहीं न जा आज कहीं मत जा, फिर मिले ना मिले ये पल ये सबा, बाहों में आ जा। সংসাৰ মৰুভূমিত গান সৰোবৰ, এয়া অসমীয়া কবিৰ এক যুগজয়ী। গীত মাতে পৰিৱেশ আনন্দমধুৰ কৰি তোলে, লগতে আমাৰ মনবোৰো ভালে ৰাখে, নহয় জানো প্ৰিয় দৰ্শক? প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আমাৰ নিউজ হেল্থ প্লাছৰ এই অনুষ্ঠানলৈ। আৰু শ্ৰোতাসকল, মই আৰম্ভণিতেই যিহেতু সংগীতৰ কথা কৈ পেলাই এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আজি আমাৰ সৈতে আছে এগৰাকী অসমৰ অতি জনপ্ৰিয় সুমধুৰ কণ্ঠৰ অধিকাৰী, যি তেখেত হৈছে আমাৰ আটাইৰে মৰমৰ গায়ত্ৰী হাজৰিকা। গায়ত্ৰী বা, আজিৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু দৰ্শকসকল, আমি আজি গায়ত্ৰী বাৰ সৈতে তেখেতৰ জীৱনৰ কিছু ভাল লগা কথা, সংগীতৰ কথা আদি বহুতো কথা পাতিম। প্ৰথমতে আৰম্ভ কৰোঁ, বৰ্তমান আপুনি সংগীতৰ জগতখনত কি ধৰণে ব্যস্ত হৈ আছে সেই সম্পৰ্কে চমুকে কওক। সংগীত বুলি ক'লে উশাহৰ নিচিনা মোৰ, মানে মই চলি থকালৈকে সংগীত থাকিব। হয়তো কেতিয়াবা পাৰফৰ্মেঞ্চ কম হ'ব পাৰে, কিন্তু মোৰ সংগীত মোৰ সদায় মোৰ যাত্ৰাত থাকিব।
মোৰ যেনেকৈ উশাহ তেনেকৈ মোৰ সংগীত সংগীত অবিহনে নহ'বই আচলতে একো গতিকে সংগীত মোৰ জীৱনৰ লগত একে পথত মানে গৈ আছে মোৰ উশাহৰ দৰে হয় হয় এক প্ৰকাৰ ক'বলৈ গ'লে সংগীত আৰু গায়ত্ৰী হাজৰিকা এটা মুদ্ৰাৰ দুটা পিঠি হয় বহুতেও কয় কাজল দাই কয় বিশেষকৈ কাজল শৰ্মাই কয় যিহেতুতো গাবলৈ জন্ম হৈছে মই তেনেকৈ ভাবোঁ যে সংগীতটো নহ'লে নহ'ব হয় আৰু নতুন কিবা মানে গানক লৈ পেলাই কি কাম কৰি আছে নতুন গানৰ নতুন এইবাৰ মোৰ নিজৰ এটি সুৰত এটি গান মঞ্জুলা হাজৰিকা বাইদেউৰ এটি গীত দিম দুই এদিনতে আৰু বহুতকেইটা কাম চলি আছে আচলতে ওলাব দুই এদিনতে আৰু গানৰ কথা পাতিম যিহেতু আপুনি গানৰ লগত জড়িত এগৰাকী সক্ৰিয় সংগীত শিল্পী লগতে শুনা পাইছোঁ ঘুনুক ঘানাককৈ আপুনি অন্য দৰ্শকসকল আমি গানলৈ আহিম দেই মই যিহেতু গায়ত্ৰী বাই কিছুদিন আগতে মই লগ পাওঁতে কৈছিলে যে চিনেমাৰ মানে লগতো আপুনি জড়িত হৈছে কিবা চিনেমাৰো কাম কৰি আছে নেকি এই ধৰণৰ আচলতে আমি তিনিজন বন্ধু লগ লাগি পেলাই আমি এটা প্ৰডাকশ্যন হাউচ এটা কৰিছিলোঁ এইটো আপোনাৰ RC প্ৰডাকশ্যন বুলি আছিলে সেই অনুষ্ঠানটো তেনেকৈ ভাবি পেলাই আমি প্ৰডাকশ্যন হাউচটো আৰম্ভ কৰিলোঁ ভালেখিনি গান মানে অডিঅ' ভিডিঅ' এনেকৈ প্ৰডিউচ কৰা হ'ল তাৰপিছত এখন সৰু চিনেমা এখনো ওলোৱা হ'ল যিখন আমি ৰিলিজ দিয়া নাই মায়া বুলি এখন আছে সেই চিনেমাখনো কৰা হৈছে কিন্তু ৰিলিজ দিয়া নাই সেইখন ক'ৰবাত মানে হেৰিটো গৈছে আপোনাৰ এনেকুৱা বাহিৰত যে ফিল্ম ফেষ্টিভেল হয় তেওঁলোকে পঠাইছোঁ তেনেকৈও পঠাইছোঁ আৰু এতিয়া নতুনকৈ আমি ভাবিলোঁ যে এখন ফুল লেন্থ সম্পূৰ্ণ দৈৰ্ঘ্যৰ এখন অসমীয়া চিনেমাৰ কথা আলোচনা কৰি পেলাই ভাবিলোঁ যে এখন কিয়নো আমি চেষ্টা নকৰোঁ যিহেতু কাম কৰিয়ে আছোঁ এটা ভাল কনষ্ট্ৰাকটিভ বা এটা ভাল কাম এটা যাতে আমি কৰিব পাৰোঁ তেনেকৈ আলোচনা কৰি পেলাই আমি সেই আমাৰ ঝুলন কৃষ্ণ মহন্ত তেখেতৰ লগত কথা পাতি পেলাই তেখেতৰ চিত্ৰনাট্য তেখেতৰ সংলাপ লৈ পেলাই তেখেতৰ ডাইৰেক্টৰ তেনেকৈ লৈ পেলাই তেখেতৰ সেই সুন্দৰপুৰ কেৰছ নামৰ এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি আমি হাতত লৈছোঁ আৰু ইতিমধ্যে শ্বুটিঙৰ কাম শেষ হৈছে এডিটিঙো হৈ আছে আৰু ভাবিছোঁ জানুৱাৰীত যদি ভগৱানে কৰে জানুৱাৰীত আমি মুক্তি দিম সোনকালে আমি চাবলৈ পাম আমি চিনেমাখনৰ আটাইবোৰ কলা কুশলীক আমি শুভেচ্ছা জনাইছোঁ সোনকালে চিনেমাখন আহক ছবি ঘৰলৈ সংগীত কৰিছে আমাৰ সৌৰভ মহন্তই কৰিছে আপুনি নিজেও তাত কণ্ঠনি কৰাইছে নেকি হয় হয় এটা গান থাকিব বুলি ভাবোঁ ময়ো মানে এতিয়ালৈকে ভাবি আছোঁ মানে গানটো আমি অকণমান শুনিব পাৰিম নেকি নে নাই এতিয়া কাম চলি আছে ঠিক আছে সেইটো আমি শুনিবলৈ পাম ৰিলিজ দিম বাৰু ঠিক আছে গায়ত্ৰী বা কথা পাতিলোঁ ভাল লাগিলে চিনেমাখনৰ বিষয়ে কিছু কথা আগতীয়াকৈ আমি গম পালোঁ যিহেতু আপুনি সংগীত শিল্পী আৰু আপোনাৰ আজি অকল এই ইণ্টাৰভিউ বা কথা বতৰাই নহয় আচলতে গান শুনিবলৈহে আহিছোঁ কিন্তু গান আচলতে শুনিয়েই থাকোঁ ৰেডিঅ'ত আপোনাৰ গান বজাওঁ বা য'ত ত'ত গ'লে গান শুনিয়ে থাকোঁ বা মোবাইলবিলাক আজিকালি ডাইল কৰিলে সৰাপাতটো থাকেই গতিকে এতিয়া আমি অনুষ্ঠানৰ পিছৰ খণ্ডলৈ মানে পিছৰ ফালে যাম কিন্তু তাৰ আগতে সৰাপাতেই গাওক সৰাপাতে গৈ এবাৰ 9 বছৰ কমপ্লিট হ'ব 9 বছৰ ন 24 14 পুৰা 10 বছৰ হ'ব আৰু হয় হয় সৰাপাত ওলোৱা ৰিলিজ আচলতে মোৰ বন্ধু এজনে আজি দুদিনমান আগতে কৈছে যে গায়ত্ৰী হাজৰিকাৰ এই সৰাপাত যিয়ে মানে মোবাইলত লগাইছে ফোন কৰিলে মানে কি হয় আমি যাক ফোন কৰোঁ তেওঁ যেন ফোনটো অকণমান দেৰিকৈ উঠালে বেছি ভাল পাম মানে গানটো যেতিয়া কাণত বাজে ন গতিকে মানে যেন শুনিয়েই থাকিম মানে কোনো ধৰণৰ তাত কম্প্ৰমাইজ নাথাকে ইয়াতে এটা আছিলে এই ঠিক এনেকুৱা ধৰণৰ কথাই মোৰ হোমেন বৰগোহাঁই ছাৰৰ লগত হৈছিলে ঠিক এনেকুৱা মই পিছত ক'ম বাৰু নিশ্চয় গতিকে আগতে গানটো শুনি লওঁ অকণমান সৰাপাতে পাতে নে একদম সৰাপাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশ
বতাহে কানে কানে কৰে নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে মধুৰ কি মিঠা তাতে আপুনি ইমান সুন্দৰকৈ গানটো প্ৰকাশ কৰিছে নহয় প্ৰতিটো শব্দক ইমান সুন্দৰকৈ তুলি ধৰিছে আচলতে আৰু এটা কথা মই আচৰিত মানে মোৰ নিজৰো মানে কেতিয়াবা কেনেকুৱা লাগে মানে কেনেকুৱা ধৰণৰ মানে ক'ৰবাত কোনোবা জনক পুণ্যই কৰিছিলোঁ নেকি মানুহে এই গানটো আজি ইমান দিন হোৱাৰ পিছতো মানে তাৰ পপুলাৰিটিটো বা তেনে সেই অনুপাতেই কিন্তু ভাল পাই আছে তাৰ ভাল পোৱাটো মানে সেইটো কমি যোৱা নাই গায়ত্ৰী হাজৰিকাৰ আচলতে সৰাপাতেই যেন প্ৰত্যেকজন শ্ৰোতাৰ মাজলৈ লৈ গৈছিলে আপোনাক নহয় জানো সেইটো কেতিয়া আপোনাৰ পৰিচয় সঁচাকে যেতিয়াই নুশুনো যিমানেই নুশুনো কিয় কেতিয়াও আমনি নালাগে আচলতে যেনেকে মানে ধৰক বহুত পিয়াহ লাগি আছে এগিলাচ পানী খাই দিলে আমি যেনেকে পিয়াহ পলাই প্ৰশান্তি পাওঁ ঠিক তেনেকুৱা যেন সৰাপাতে পাতে ফাগুন নামি আৰু এইটো কথা মই আৰু এইটো কথা বিশ্বাস কৰোঁ যে আচলতে ঈশ্বৰৰ কৃপা থাকিব লাগিব কাৰণ ইমান গান গাই বহুতেই গান গাই তাৰ ভিতৰত ময়ো এগৰাকী যে এটা গীত মানুহৰ ওচৰলৈ লৈ গৈছে মানুহৰ মাজত মানুহৰ অন্তৰত চুইছে এই গীতটোৱে মোক সেইটো কাৰণে মোক আঁকোৱালি লৈছে তাতকে আৰু একো নাই তাৰমানে মোৰ ক'ৰবাত কষ্ট সাৰ্থক হৈছে সেইটোৱে আৰু গায়ত্ৰীবা এইখিনিতে আপুনি গানটো গোৱাৰ আগতে যিটো মই সুধিম বুলি ভাবিয়ে আছিলোঁ আমাৰ অতিকে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে যিটো অনুষ্ঠান কথা বাৰ্তাৰ যিটো আপোনাৰ সৈতে তেখেতৰ সাক্ষাৎকাৰ আছিলে গতিকে তাতো আপোনাৰ এই গীতটোৰ বিষয়ে তেখেতে ইমান সুন্দৰকৈ কেইটামান কথা কৈছিলে মোৰ এতিয়াও কাণত বাজি আছে এই কথাকেইটা গতিকে আপোনাৰ মুখেৰে এতিয়া মই জানিব বিচাৰিম আপোনাৰ সেইখিনি সময়ৰ অনুভৱটো মানে বৰগোহাঁই ছাৰৰ মানে সেই অনুষ্ঠানটো মানে মোৰ জীৱনৰ এটাই অনুষ্ঠান যিটো অনুষ্ঠান মোৰ মানে এটা এটা পল মোৰ মনত থাকিব মানে বৰগোহাঁই ছাৰক লগ পোৱাৰ পৰাই মানে সেই অনুষ্ঠানটো প্ৰতিটো ফোনৰ চব ৰেকৰ্ডিং কৰি থৈছোঁ জানেনে চব ৰেকৰ্ডিং আছে মোৰ তাৰ লগত কথা পতা আৰু সৌভাগ্যক্ৰমে মোৰ দাদা শ্ৰদ্ধাৰ গৌতম শৰ্মাদাই এটা অনুষ্ঠান মাতিলে ফিজিঅ'থেৰাপি এটা অনুষ্ঠান এখন ক্লিনিক এখন আছে দিগন্ত দাসৰ তাতে তেওঁলোকৰ বৰ্ষপূৰ্তি অনুষ্ঠান তাত মোক মাতিলে যে তই গান গাবি দেই তই গান গাব আহিব পাৰিবিনে মোক পাৰিম দাদা এনেকৈ ক'লোঁ তাৰপিছত গৈ পেলাই দেখিওতো বৰগোহাঁই ছাৰ আছে মোক সৰাপাতে পাতে কাৰণে মাতিছে ছাৰেও মানে ধৰিব পৰা নাই মানে মই বহি আছোঁ ছাৰে আহিছে আহি পেলাই মোলৈ চিনাকি কৰাই দিছে গায়ত্ৰী হাজৰিকা তাৰপিছত মই সেৱা কৰিছোঁ মোক সেৱা কৰিব নালাগে কৈছে তাৰপিছত কৈছে তুমি সেইগৰাকী নহয় যে আমি যিয়ে কুখ্যাত গানটো গাইছিলা সৰাপাতে পাতে মোৰ হয় ছাৰ তাৰপিছত তেনেকৈ গৈ পেলাই ছাৰ বহিলে বহাৰ পিছত মই অনুষ্ঠান পৰিৱেশন কৰিলোঁ গীতটো গালোঁ কেইটামান গীত গালোঁ তাৰপিছত নামি আহিয়ে ছাৰে কৈছে তোমাৰ নাম্বাৰটো মই ল'ম আৰু আজি তোমাক ফোন কৰিবলৈ কৈছে আৰু ঠিক 8টা বজাত ফোন কৰিছে ফোনটো দেখিয়ে মই গাড়ীত মোৰ উঠি চাওঁ ছাৰে ফোন কৰিছে তাৰপিছত ছাৰ মোক ক'লোঁ কৈছে গায়ত্ৰী নেকি এনেকৈ তোমাৰ মানে মোৰ অনুষ্ঠান এটা আছে তুমি জানা নিশ্চয় কথা বাৰ্তা বুলি তোমাক মানে মই অনুষ্ঠানটি মানে আমন্ত্ৰণ জনাইছোঁ বুলি কৈছে তাৰপিছত মোক ছাৰ মোৰ হোৱা নাই ছাৰ যাবলৈ মোৰ হোৱা নাই ছাৰ মই একোৱে কৰা নাই ছাৰ জীৱনত মই একো হোৱা নাই যাবলৈ নাই তোমাৰ যিটো আসন মই সেই আসনেই তোমাক দিছোঁ মই মানে কি ক'ম আৰু মানে কি মই বুজি পাইছোঁ জীৱনত মানে চব যেন পাইছোঁ মোৰ সিদ্ধান্ত দিছে মই ছাৰক একদম বিনা দ্বিধাই কৈছোঁ ছাৰ মই একো কৰা নাই জীৱনত ছাৰ মই আপোনাৰ সেই যোগ্য নহয় ছাৰ আপোনাৰ এখন সেইটো অনুষ্ঠানত যোৱা কৈছে নাই তোমাৰ যিটো যোগ্য তোমাৰ যিটো স্থান তোমাক মই সেইটোতেই দিছোঁ ক'লে মোৰ মানে কেনেকুৱা লাগিছেতো মই জানো আৰু তাৰপিছত দেউতা যেতিয়া কওঁ দেউতা মাক ক'লোঁ আৰু মই ফূৰ্তিতে কৈছোঁ এইটোৱে হ'ব আৰু নালাগে আৰু এইটো কৰিলে হ'ব আৰু তাৰপিছত ফাইনেল অনুষ্ঠানত গ'লোঁ গৈ পেলাইতো যিটো মানে কপনি মোৰ মানে নাৰ্ভাছ মানে কোনটো লেভেলৰ নাৰ্ভাছ তাৰ মানে সন্মুখত বৰগোহাঁই ছাৰ মই ক'ত সন্মুখত ছাৰ বহি আছে একদম মানে এইখন হাতে মাইক লওঁ নহয় মই মাইকটো এনেকে আৰু ডাইৰেক্ট এইটো তাৰপিছত পুৰা এনেকে আনে চাহ খাবলৈ দিছে মাজতে আমি চিনেমাত যে দেখো যে কপে যে পুৰা সেইটো আৰু
কঁপিছে একদম কঁপি একদম মানে পুৰা আৱাজ মানে একদম তাৰপিছত মই কথাটো বহুত বেয়া দেখি আকৌ থৈ দিছো দে সেই মই কেতিয়াও নাপাহৰো পুৰা কঁপিছে আৰু তাৰপিছত পিছত মানে অনুষ্ঠানটো শেষৰ পিছত মানে যিবোৰ মানুহ থাকে তাতে ৰেকৰ্ড কেমেৰামেন আপুনি কি বাইদেউ ইমান ডাঙৰ মানুহ ছাৰৰ আগত চব পানী খাই থৈ গৈছে ভয়তে মানে একো নাই ছাৰ প্ৰতি শ্ৰদ্ধা এটা বিদগ্ধ পণ্ডিত তাৰপিছত মই মানে কাপটো কিবাকে থৈছো আৰু একদম এনেকে একদম চাউণ্ড কৰি এনেকে আৰু ছাৰো মানে গম পাইছে আৰু গান গাব দিছেতো গান গাব মাইকটো পুৰা এইটো আৰু মানে কেমেৰাত মানে গম পায় ন কপি আছে গম পায় মই সেই কথা নহয় এইখন হাতটো মানে কোনো পধ্যে মানে মই হয়তো কেনেকে কপা মই ছাৰৰ চকুলে পুৰা থৈছো মই ছাৰৰ চকুত ছাৰ মই আহিছো যেতিয়া ভাল প্ৰগ্ৰামটো ভাল কৰিবই লাগিব মই ছাৰ ভাল কৰিয়ে যাম অন্তৰত ভাবিছো আৰু ছাৰৰ চকুত চাইছো এইখিনি সময় যি হয় মুঠতে মই ভাল কৰিব লাগিব কোনো কথা নাই আৰু এইখন হাতটো কপা বন্ধ হোৱা নাই মাইক্ৰফোনটো এখনতো আনিলো এইখন হাতত এখন জীৱনত এখন মাইক্ৰফোন এখন কপিছিল নে এখন নাই কপা কিন্তু এখন মানে কিবা গণ্ডগোল হৈ থাকিল আৰু তাৰপিছত এখন হাতত আনি পেলাই সেনেকে অনুষ্ঠানটো কৰিলো মই জীৱনত এখন হাতত লৈ নাযাওঁ কাৰণ এইখনটো কনফিডেন্সটো নাহে এইখনতে আহে তাৰপিছত এইখন যে নকপে কিন্তু এইখন হাতটো কপিয়ে থাকিল তাৰমানে এনেকে লাষ্ট পইণ্টত এনেকে থাকিলে তাৰপিছত অনুষ্ঠানটো কৰিলো ছাৰৰ লগত অনুষ্ঠানটো কৰি মানে জীৱনৰ যে কেনেকুৱা অভিজ্ঞতা নিজকে মানে অস্কাৰ পোৱা নিচিনা লাগিছে মানে একদম টপ মানে কিবা যদি আছে ৰিকগনিশ্যন সেইটো নিচিনা লাগিছে তাৰপিছত ছাৰক ছাৰে মোক সুধিছে যে তেওঁ মানে এগৰাকী তেওঁৰ ছাত্ৰী এগৰাকী আছে তেওঁ ফোনত মোৰ গানটো বাজে সদায় কৈছে সদায় মানে বাজে 5 বছৰ ধৰি মই শুনি আছো আৰু তাইক ফোনটো সোনকালে উঠিলে তাইক মানে মই গালি পাৰো তুমি ফোনটো কিয় সোনকালে উঠাইছা অলপ গানটো বাজিব দিব লাগে সেনেকে শুনি 5টা বছৰ গানটো শুনিছো তোমাক 5টা বছৰ বিচাৰিছো কৈছে মই বিচাৰি শেষত পালো শেষত পাই পেলাই তোমাক আজি অনুষ্ঠানলৈ মাতিছিলো এই গানটোৰ আৰু কথা এতিয়া ক'ব লাগে তাৰপিছত ছাৰে ইমান আশীৰ্বাদ দিছে তাৰপিছত কিবা কিবি দুটা কথা ক'লে নহয় মই যি সুধিছো তাকে কোৱা কৰো গতিকে জীৱনৰ কি এটা পৰম প্ৰাপ্তি নহয় জানো পৰম প্ৰাপ্তি সঁচাকে দেই মানে আমি যে সঁচাকে কিমান যে আমি হেৰুৱাইছো নহয় মানুহ এই কোভিডৰ সময়তে মানে কি কম আৰু মানে বৰ বেয়া লাগে আমাৰ আচলতে সেই যিটো মানে আমাৰ গুৰি ধৰোতা বা আমাৰ অভিভাৱক তেওঁলোকে আমি লাহে লাহে হেৰাই আহিছো সঁচাকে এইটো বৰ দুখ লাগে যি নহওক এই ধৰণৰ যিসকল ব্যক্তিক আমি হেৰুৱাইছো তেখেতসকলৰ যি কৰ্মৰাজি বা সৃষ্টিৰাজি তেওঁলোকৰ যিখিনি সমাজৰ কাৰণে তেওঁলোকে থৈ গৈছে যাক আমি কেতিয়াও পাহৰিব নোৱাৰো আমি সদায় তেখেতসকলক আমি স্মৰণ কৰিম বা আমাৰ হৃদয়ত ৰাখিম আৰু তেখেতসকলৰ কৰ্মৰাজিৰ জৰিয়তে আমি আগুৱাইও যাব পাৰিম নহয় জানো আৰু সেই অনুষ্ঠানটো কৰাৰ পিছত ছাৰে সেইদিনাখনে লগে লগে মানে ছাৰ মানে গান শুনা হেঁপাহ মানে থাকি গ'ল তেওঁ কৈছে ছাৰ মই তোমাক আৰু এটা অনুষ্ঠানৰ কাৰণে মাতিম তেওঁ তুমি ৰেডি কৰা তোমাক মই আৰু 1 মাহৰ ভিতৰত মাতি আছো মিন টাইম অসুস্থ হ'ল আৰু গায়ত্ৰী বা যিহেতু আমি তেখেতৰ কথা কৈ শেষ কৰিব নোৱাৰি আপুনি ইমান কথা বাৰ্তাৰ এই যিখিনি আপোনাৰ অনুভৱ ইমান সুন্দৰকৈ আমাৰ আগত ব্যক্ত কৰিলে দৰ্শকসকলে নিশ্চয় ভাল পাইছে আমোদ পাইছে এইখিনিতে আমি তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো আমাৰ শ্ৰদ্ধাৰ আৰু ছাৰক লগ পোৱাৰ যি সুযোগ কণ মোক দিলে নহয় গৌতম দা দিগন্তত আছে যিখিনি সুবিধা কৰি দিলে মানে আসলে কোইন্সিডেন্ট বুলি হোক বা যেনেকে হোক ছাৰক লগ পালো বা ছাৰো হয়তো মোক লগ পোৱাৰ খুব ইচ্ছা আছিল হয়তো ঈশ্বৰে সেইটো হেৰি কৰি দিলে আৰু ছাৰৰ সান্নিধ্য যিয়ে পাইছে তেওঁই কিন্তু ধন্য সঁচাকে যি নহওক কথা বহুতখিনি পাতিলোঁ এইবাৰ গায়ত্ৰী বাৰ পৰা মোৰ একচুৱেলি মই গানটো মই নিজেও যিহেতু এগৰাকী ঘোষিকা হিচাপে আকাশবাণীৰ সৈতে জড়িত মই সময় সুযোগ পালে আপোনাৰ গানবিলাক বজাওঁ সৰাপাতেতো বজাওঁৱেই কোনো ধৰণৰ তাত মানে নবজাম বা তেনেকুৱা কথা নাহেই অনবৰত মানে যেতিয়াই চান্স পাওঁ বজাওঁ আৰু এটা গান মোৰ বহুত গান ভাল লাগে তাৰ মাজত আৰু এটা গান মোৰ ভাল লাগে এতিয়া যে শীতকালীন দিন আহি আছে আপোনাৰ মনলৈ নিশ্চয় আহিছে হীৰেণ ভট্টাচাৰ্যদেৱৰ ৰচনাৰে জয়প্ৰকাশ মেধিয়ে এইটো সুৰ কৰিছিলে সুমথিৰা ৰঙৰ জাৰৰ কোমল ৰ'দ ইমান বেছি সুন্দৰকৈ গাইছে আপুনি চিডি কেছেটতো শুনিছোঁ গানটো বা চিডিৰ জৰিয়তে শুনিছোঁ আপুনি ৰবীন্দ্ৰ ভৱনত এবাৰ পাৰফৰ্ম কৰিছিলে মই মানে সেই ছবিটো মোৰ এতিয়াও মনত সাজ বহি গৈছে গাই থকা এতিয়া শুনিম সেই গীতটো আচলতে সেই গীতটো মই সেই গীতটো অকণমান তাৰ স্মৃতি অকণ কৰোঁ
এই জয়প্ৰকাশ স্মৃতি ছাৰৰ মানে তেওঁ গান শিকিছিলোঁ এতিয়াও তেওঁ এটা অনুষ্ঠান হয় বছৰেকীয়া তেওঁলোকৰ স্কুলৰ অনুষ্ঠান হয় অনুষ্ঠানত মানে মোক গান গাব মাতিলে মাতি পেলাই ক'লে হিৰুদাৰ গান এটা কৰিছোঁ তুমি গাবাচোন তই শিকাব আহিলে শিকাইছে গুচি গ'ল তাৰপিছত গুচি গৈ পেলাই মই গালোঁ গানটো গাই পেলাই মই ক'লোঁ এদিন ক'লোঁ যে মই তেতিয়া ইণ্টাৰমিডিয়েট মোৰ CD কাম চলি আছিল এইটো 16 চনৰ ঘটনা হ'ব তেতিয়া CD চলে আৰু মোটামুটি CD গৈ আছে আৰু তেতিয়া নাই নাইকে শেষৰ ফালে CDৰো সেই শেষৰ দিন চলি আছে তেতিয়া তাৰপিছত হেৰি মই ক'লোঁ যে মই গানটো ৰেকৰ্ডিং কৰিম তাৰপিছত সেইমতে ৰেকৰ্ডিং কৰিলোঁ কৰি ৰেকৰ্ডিংটো তাৰপিছত এই গানটোতো অডিঅ'টো হ'ল এতিয়া ভিডিঅ'টোৰ কাৰণে আমাৰ আকাশবাণী নয়ন প্ৰসাদ তাৰপিছত শ্ৰদ্ধাৰ অৱনী বৰা তেওঁলোকে ক'লে নে গানটো আমি হিৰুদাৰ জন্মদিনত আমি হেৰি মানে ভিডিঅ' কৰিব তেওঁ ৰিলিজ দিম প্ৰথমতে কাম আৰু শ্বিলঙত গ'লোঁ এটা মস্ত পাৰ্টি এটা একেবাৰে 15-20 জনীয়া পাৰ্টি সাংঘাতিক জমিছে আৰু গ'লোঁ গৈ পেলাই সেই গীতটো তাতে শ্বুটিং কৰিলোঁ আৰু সেই শ্বুটিংটো সেই গীতটোত আমি গোটেই মানুহখিনি আছোঁ এই গীতটোৰ লগত জড়িত 25জন মানুহে তাতে আছে আকৌ সুন্দৰকৈ তাতে দৃশ্যগ্ৰহণ কৰি পেলাই আমি ইভেন আপোনাৰ মানে হিন্দু তাৰপিছত মোন ওলালে জমনি আছে কম বাৰু তাৰপিছত হেৰি সেইটো হ'ল আহি পেলাই আমি হিৰুদাৰ হেৰি জন্মত আমি সেইটো উন্মোচন কৰিলোঁ আৰু সেই গীতটো ইমান ভাল পাইছে মানে মানুহবোৰে ৰাইজে ইমান ভাল পাইছে মই সৰাপাতে পতাৰ পিছত সেই গীতটো মানে অনুৰোধ পাওঁ আৰু সেই গীতটোৰ সঁচাকে ভিৰুদাক লিখা তেওঁৰ কি ক'ম আৰু যেনেকুৱা কথা তেনেকে সুৰ কৰিছে আৰু সংগীত ব্যৱস্থাপনা তেনেকেই কৰিছে গতিকে মই সেই গীতটো মোৰ খুব মানে প্ৰিয় সেই গীতটো অকণমান সুমথিৰাৰ জাৰৰ কোমল এবাৰ তো পৰো নপৰোতে উৰি গৈ পৰে জৰণি মাজৰ জৰাৰ পাতৰ পূবালী বতাহে ঢৌ খেলি যাই য'ত পূবালী বতাহে ঢৌ খেলি যাই য'ত সুমথিৰাৰ জাৰৰ কোমল ৰ'দ এই যে কোমল শব্দটো গাইছে আপুনি সেই ওপৰৰ নোটটো ইমান সুন্দৰকে চুই আহে মোৰ এই বস্তুটো বিৰাট ভাল লাগে গানটো যে মই শুনো প্ৰত্যেকবাৰ মই একদম মনোযোগেৰে শুনো এই কোমল বুলি গাওঁতে যে ওপৰৰ নোটটো ইমান ধুনীয়াকে চুই আহে নহয় মানে যেন পাহাৰৰ পৰা ওপৰৰ পৰা ফুল এপাহে ছিঙি আনিছে ইমান বেছি মানে আৰু গায়ত্ৰীবা মই এটা বস্তু মন কৰিছোঁ যে বহুত গায়ক গায়িকা দেখিছোঁ গান গায় কিন্তু আপুনি যিটো অনুভৱেৰে গানটো মানে উপস্থাপন কৰে প্ৰকাশ কৰে ইমান সুন্দৰ সেই শৈলীটো আপোনাৰ চিৰিয়াছলি সেই বস্তু সদায় চুই যায় সেইটোৱে চাগে মোৰ মানে গান ভাল পোৱা চাগে সেইটোৱে এটা মানে সেইটোৰ কাৰণে চাগে সেইটোৱে এটা কাৰণ চাগে মানুহবোৰে মোৰ গানবোৰ আঁকোৱালিলে সেইটোৱে কাৰণ বুলি মই ভাবোঁ কাৰণ চবেইটো ভাল গায় মানে প্ৰতিটো শব্দৰ যিটো প্ৰকাশ থাকিব লাগে সেই প্ৰকাশটো আপোনাৰ প্ৰতিটো ৱৰ্ডত মানে স্বৰ্গ এটা লগোৱাৰ ক্ষেত্ৰত হওক এক্সপ্ৰেছন ফেচিয়েল এক্সপ্ৰেছন যিখিনি প্ৰত্যেকটো বস্তু আপুনি ইমান সুন্দৰকৈ কৰে মানে যেন ধুনীয়া ফুল কেইটামান আমি এডাল মালা গাঁঠিছোঁ ইমান বেছি ভাল লাগে আজি ধৰক আৰু এইখিনিতে কওঁ আপুনি যিহেতু এগৰাকী শাস্ত্ৰীয় সংগীতৰ সাধক আপুনি নিজে এতিয়াও চৰ্চা কৰে আৰু আপোনাৰ বহুতো ল'ৰা ছোৱালী সৰু ডাঙৰ আপোনাৰ ওচৰত শিকি আছে নহয় জানো আপোনাৰ স্কুল এখন আছে সংগীত জ্যোতি সেই বিষয়ে কওকচোন কেতিয়া সংগীত জ্যোতিৰ জন্ম কেতিয়া 2005 চনত সংগীত জ্যোতি ষ্টাৰ্ট কৰিলোঁ আচলতে কেনেকুৱা ধৰণৰ সংগীত জ্যোতি মানে ষ্টুডেণ্ট কেনেকুৱা মই ৰিয়াজ কৰি থাকোঁ ৰিয়াজ কৰোঁতে ওচৰৰ সেই পেৰেণ্টছবোৰে খুব ভাল পায় পেলাই মোৰ ছোৱালীজনী শিকাওঁ মোৰ ল'ৰাটোক শিকাওঁ মানে কৈ তেনেকৈ আৰম্ভ হ'ল আৰম্ভ হৈ পৰা ভাত খান্দে আণ্ডাৰত মই পৰীক্ষাও দিয়া সেনেকৈ হৈ এতিয়া এইবছৰ হেৰি 18 বছৰ বাপৰে সংগীত জ্যোতিৰ 18 বছৰ হ'ল নেকি
সংগীত জেউতি ইমান সুন্দৰ নামটো কোনে দিলে নামটো ৰূপম তালুকদাৰ দিছিলে ৰূপম তালুকদাৰ আচ্ছা খুব ভাল লগা নামটো আকৰ্ষণ এটা আছে মানে সংগীতৰটো নিজা এটা শব্দটোৰ হেৰি আছে মাধুৰ্য তাতে জেউতি আৰু কি কম গতিকে ভাল লাগিল আৰু গায়ত্ৰী বা আজিকালি মই আপোনাক এইটো কথা সুধিব বিচাৰিছো সংগীত সবে কৰি থকা বুলিয়ে কয় আচলতে গান সবে গায় বা নতুন বহুতো গায়ক গায়িকা ওলাইছে গায়ক গায়িকা হেদেই ওলাইছে আপুনিতো সংগীতৰ সাধক আপুনি নিজে প্ৰশিক্ষণ দি আছে গতিকে আপোনাৰ বৰ্তমান সংগীতৰ জগতখনক লৈ পেলাই আপোনাৰ গায়ত্ৰী হাজৰিকাৰ অনুভৱটো লাগে কিনো কম মানে নিজেই ভুল কেতিয়াবা লাগে কিবা নিজেই নাজানাই যে নাজানো নে নিজেই কি কৰি আছো মই নিজেই ধৰিব নোৱাৰিছো কি হৈ আছে মানে ইমান গাইছে ৰাতি সব বস্তু লাগে মেচিন ওলাইছে মাত ভয়েস মেচিনত বনাইছে মিউজিক কি কৰিছে মানে মই ঠিক বুজি নাপাওঁ মানে কোনো ধৰণৰ ইনভলভমেন্ট নাই কিবা এটা কৰিছে হৈ গৈছে এটা গান ওলাইছে ভাল পাইছে দুদিন থাকি আকৌ নাইকিয়া হৈ গৈছে গীতবোৰ এই অকল ইয়াত বুলিয়ে নহয় গোটেই ভাৰততে বা পৃথিৱীতে সেইটো বস্তু হৈছে এতিয়া আপুনি চাবলৈ আমি যদি বলিউডতো যাওঁ সেই পুৰণা গানখিনি আকৌ ৰিমেক হৈছে এইখিনিকে আকৌ কিবা কিবি কৰি আছে নতুন সৃষ্টি মানে এটা আমি সেইটো কথা মই প্ৰায় অনুভৱ কৰোঁ কিয় এনেকুৱা হৈছে মানে বস্তুবোৰ কি মানে হয়তো এইটো কথা হ'ব পাৰে আগতে হয়তো টেকনলজি নাছিল কাৰণে মানুহবোৰে খুব আন্তৰিকতাৰে খুব কষ্ট কৰি পেলাই এটা সুন্দৰ বস্তু সৃষ্টি কৰিছিলে কিন্তু টেকনলজিটো ইমান বেছি হাই হৈ গ'ল মানুহবোৰে চিন্তা শক্তিটো হেৰাই পেলালে আৰু কষ্টই নকৰে এইটো টিপিলে এইটো বিট ওলাই গ'ল এইটো দিলে মিউজিক ওলাই গ'ল এইটো হৈ গ'ল সেইটো হৈ গ'ল সুৰ অমুক লিখিলো গান বুলি একেবাৰে এনেকুৱা কথাতে গান চলি গৈছে লাখ টকা আৰ্টিষ্টৰ ইনকাম হৈ গৈছে কোনো অদ্ভুত মানে কথাত হৈ গৈছে গতিকে সহজলভ্য হৈ গৈছে আল্টিমেটলি সেই গানটো চলা মানে কি তেওঁলোকৰ আৰ্নিং হৈছে গতিকে তেনেকুৱা সব ইজি হৈ গৈছে আৰু সেই যাৰ কাৰণে আমাৰ লেভেলটো একদম কমি গৈছে আৰু কি হৈছে তাৰ ফলত প্ৰথমতে মই ভাবিছিলো প্ৰথমতে যে নাই এইটো একো নাই মানুহ ভাল কামখিনি আকৌ আহিব কিন্তু এতিয়া কি হৈছে ভাল কাম কৰা মানুহখিনি ভাল কাম কৰিব ইচ্ছা নকৰা হৈছে কাৰণ নুশুনে ন মানে বস্তুটো প্ৰচলনটো নাইকিয়া হৈ গৈছে আৰু খুব বেছি আমাৰ আচলতে এটা আমাৰ ধাৰাত আছেতো অসমীয়া গীতত সুগম সংগীতৰ এটা ধাৰা আছে কিন্তু কিবা যেন ক'বাত যেন নোহোৱা হৈ গৈছে যেন মোৰ অনুভৱ হয় আচলতে আকৌ মানে কি এতিয়া নাজানো আৰু কিনো হ'ব গৈ আছে ক'ব নোৱাৰো কিন্তু এটাই মানে এটা কিন্তু মোৰ বিশ্বাস যে ভাল গান থাকিবই মানে ভাল সাময়িকভাৱে কিন্তু অলপ কষ্ট হৈছে কিন্তু আহিব পাৰে কিবা এটা নতুন আহিছে চলিছে কিন্তু তাৰ স্থায়িত্ব নাথাকে সেইটো আমি আগতেও বহুত তেনেকুৱা গান গ'ল আগতেও তেনেকুৱা হৈছে বৰ্তমান চলি আছে কিন্তু এইবিলাক গানৰ কোনো ভৱিষ্যত নাই আমি পাৰ্টিকুলাৰলি সেই গানটোৰ কথা ক'বলৈ নাযাওঁ যে এনেকুৱা গান কেইটা আহে বুলি কিন্তু আটাই বুজিয়ে পায় আজিকালি কোনকেইটা গানৰ কথা আৰু শিল্পী মানে গায়ক গায়িকাৰ ক্ষেত্ৰতো মানে মই অনুভৱ কৰোঁ যে চৰ্চা সাধনাটো অলপ যেন কম কৰে হয়তো মানে কম মানে গম পাইছে নেকি গম পাইছো বুজি পাইছো সাধনা কৰিলে তাৰ হেৰিটো বেলেগ হয় তাৰমানে কি কম তাৰ উপস্থাপন বেলেগ হয় আপুনি কথা ক'লেই গম পাব গালেই গম পাব মানে মেলিলেই গম পোৱা যায় তেওঁ কিমান আৰু সেইবোৰ বেছি দিন নাথাকে মই হেতু কিন্তু একদম বেয়া পালেও মই কম নাই বুজি পাইছো বেছি দিন আৰু এই যেহেতু এই প্ৰসংগটো ওলাইছে আপুনি বিশেষকে নিজৰ কণ্ঠটো ভালে ৰখাৰ কাৰণে কাৰণ আপোনাৰ কণ্ঠ শুনিয়ে আহি আছো আৰম্ভণিতে যেতিয়া আপুনি গান গাবলে ৰাইজৰ মাজত ওলাইছিল তেতিয়া আপোনাৰ কণ্ঠৰ মাধুৰ্য যি আছিল আজিৰ যিখিনি শুনিছো মই আপোনাক আজি মুখামুখিকে শুনিছো আপোনাৰ কিন্তু তাতকে দুগুণ বাঢ়িছে সেই মাধুৰ্যটো মই অনুভৱ কৰিছো আপুনি নিজৰ কণ্ঠৰ যত্ন কেনেকে লয় না ৰিয়াজটো কৰো কিন্তু এটো ঠিক হয়তো মই ইয়াত ধৰক একদম সিধা কথা দি ইয়াত আমাৰ বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি নাই যে আমি সদায় কিবা কিবি কাম আহি থাকিব সেনেকুৱা নহয় আমি নিজকে আপডেট কৰি থাকিব লগা হয় সেইটো বস্তু ইণ্ডাষ্ট্ৰি নাই কাৰণে আমি কামৰ মানে নাই যেহেতু আমাৰ বহুত কাম নহব পাৰে কিন্তু আমি নিজকে সদায় আপডেট কৰি ৰাখিব লাগিব যাৰ কাৰণে মোৰ স্কুলখনে মোৰ বহুত কাম দিছে মানে মই ল'ৰা ছোৱালী শিকাওঁতে আপোনাৰ প্ৰেক্টিছটো হৈ থাকে মই নিজেও শিকো তেওঁলোককো শিকাওঁ আৰু নিজেও শিকো আৰু নিজৰ কিন্তু মই
মোৰ গান গাই ভাল লাগে আসলে বেলেগ কথা নাই মোৰ গান গাই ভাল লাগে কাৰণে গান গাই থাকো গান ৰিয়াজ কৰো হেতুৱে হয়তো এটা কথা আসলে গায়ত্ৰীবা আপুনি নিশ্চয় অনুভৱ অবভিয়াসলি কৰে মানে হৰাপাতে পাতে গানটো বা যিকোনো গান এটা আপুনি যিমানেই গাব সিমানে তাৰ আপুনি নতুন নতুনকে যেনেকে কয় যে গান একালত খেলি থাকা বুলি যে কয় যে এই ধৰণৰ বস্তুবিলাক আসলে আপোনাৰ সেই প্ৰেক্টিছটো সদায় ল'ৰা ছোৱালীৰ লগত হৈ থাকে গতিকে ক্ৰমান্বয়ে মই এই বস্তু গুৰুৱে কৈছিলে মই যেতিয়া আহিছিলো কলিকতাতে পঢ়িছিলো মই তাতে কৈছে তই যে যাবি ইয়াতে ঘৰত যাবি তেতিয়া তই ল'ৰা ছোৱালী শিকাবি শিকাবি তই শিকিবিও তই শিকাবিও তই নিজেও শিকিবি তেতিয়া আৰু মই এতিয়াও কওঁ যে গুৰুৰ কথা না শুনিব লাগে গুৰুতকে ওপৰত কেতিয়াও হ'ব নোৱাৰে গুৰুৰ কথা শুনিবই লাগিব তাৰমানে আৰু গুৰুৱে যিটো কয় ভাল চিন্তা কৰিয়ে কয় নিশ্চয় হয়তো সেইখিনি সময়ত কিনো কথা কৈছে ইচ্ছা লাগে কিন্তু একদম সঁচা কথা কয় গায়ত্ৰীবা আপুনি এগৰাকী শাস্ত্ৰীয় সংগীতৰ সাধক হয়নে আপুনি সদায় চৰ্চা কৰি আহি আছে গতিকে আপোনাৰ প্ৰিয় ৰাগ কোনটো আৰু সেই ৰাগটোৰ ওপৰত আধাৰিত কিবা এটা অকমান প্ৰভাৱ থকা গান এটা প্ৰথম কথা হৈছে মই আচৰিত কথা হৈছে আচলতে মই ক্লাছিকেল ছিংগাৰে হ'ব খুজিছিলো যাৰ কাৰণে মই কলিকতাত গৈছিলো মই ক্লাছিকেল ছিংগাৰে হ'ম তাৰমানে মই ৰাগ গাম বঢ়িয়া বন্দিছ গাম একদম বঢ়িয়া গামৰ পাৰফৰ্ম কৰিম কিন্তু আৰু কি ক'ব আৰু কপালততো বেলেগ থাকিব গুচি আহিলো আহি পেলাই ইয়াৰ পৰিৱেশটো বেলেগ তাৰ লগতে একেধৰণৰ খাপ খাই গলো কিন্তু মোৰ এতিয়াও চেষ্টা নাজানো আৰু ক'ব নহয় এইটোতো বহুত প্ৰেক্টিচ লাগে বহুত সাধনা কৰিব লাগিব তেতিয়া মই পাৰফৰ্ম হয়তো কৰিব পাৰিম কিন্তু এটা হেঁপাহ আছে আৰু কেতিয়াবা পাৰফৰ্মাৰ হোৱাৰ তাৰ বৰ মন আছিলে তথাপিও মই মোৰ যিখিনি মই শিকিছো তাৰে মোৰ গুৰুজী হেৰি অলক চেটাৰ্জী কলিকতা তেওঁ এটা বন্দিছ শিকাইছিলে মোক সেই গীতটোকে সেই বন্দিছটোকে ৰাগ ইমনৰ ওপৰত আছিলে जयति जयति जगत जननी जयति जयति जगत जननी सकल कलुष हारिणी जयति जयति जगत जननी तू दयामयी निकाम तू दयामयी निकाम पतित पावनी सुनाम तू दयामयी निकाम पतित पावनी सुनाम हो तुझे सदा प्रणाम हो तुझे सदा प्रणाम प्रेम पुण्य भारिणी जयति जयति जगत जननी जयति जयति जगत जननी सकल कलुष हारिणी जयति जयति जगत जननी जयति जयति जगत जननी जयति जयति जगत जननी মানে এটা সেই পৰিৱেশ এটা ৰচনা হৈ গৈছে ইয়াত শুনিয়ে থাকিম যেন এনেকুৱা লাগিছে খুব ভাল লাগিলে ধন্যবাদ জনাইছো আৰু গায়ত্ৰীবা যিহেতু সংগীত জ্যোতিৰ কথা পাতিলো সংগীত জ্যোতিৰ হতে যোগাযোগ কৰিবলৈ হলে বা কিমান বয়সৰ পৰা পাৰি কোনটো শ্ৰেণীলৈকে শিকোৱা হয় বিশাৰদলৈকে এনে ধৰক পঢ়িব পাৰিলে ভাল আৰু অলপ পঢ়া নহলে কাৰণ গাই থাকিলেতো তেওঁলোকে ইণ্টাৰেষ্ট পাবলে লিখিলে তেওঁলোকে ইণ্টাৰেষ্ট পায় তেতিয়া যে শিকিব পাৰিছে ধৰক 6-7 বছৰ মানৰ পৰা তেতিয়া ভাল হয় আৰু মোৰ কণ্টেক্ট নাম্বাৰ 9435795057 এইটোত যোগাযোগ কৰিলে মানে হেৰি এডমিশ্যনৰ পৰা যাব 94357 আৰু কি ক'লে 95057 গতিকে দৰ্শকসকল আপোনালোকে সংগীত জ্যোতিৰ কথা আমি ইমানখিনি পাতিলো আৰু নাম্বাৰটো নিশ্চয় মনত থাকিলে আপোনালোকৰ গতিকে কোনোবা যদি আগ্ৰহী আছে আপোনালোকৰ ল'ৰা ছোৱালী হ'ব পাৰে বা নিজেও হ'ব পাৰে গতিকে এই ক্লাছিকেলো নহয় আমাৰ অসমীয়া গীত শিকাও আমাৰ চিৰযুগমীয়া গীত শিকাও ফোক শিকাও তেনেকে আমাৰ টিচাৰো থাকে গতিকে সেনেকে আমি কৰি গৈ আছো এখন মোৰ 18 বছৰ আৰু আমিয়ে যদি নিশিকাও গতিকে খুব সুন্দৰ এটা ভাল সংগীতৰ অনুষ্ঠান আপোনালোক আহক আৰু যদি ইচ্ছা কৰে তেনেহলে ভাল এখন স্কুলত
ভাল শিক্ষাগুৰুৰ জৰিয়তে সংগীতৰ বিভিন্ন প্ৰশিক্ষণ ল'ব পাৰিব ধন্যবাদ জনাইছোঁ গায়ত্ৰীপা আৰু এইখিনিতে আপোনালোকৰ এই সংগীত জ্যোতিৰ জৰিয়তে সামাজিক সাংস্কৃতিক অনুষ্ঠান বুলি এটা আপোনালোকে গোষ্ঠী এটা কিবা কেনেকুৱা ধৰণৰ কাম কৰি আছে আপোনালোকে এইটো যিহেতু সংগীত জ্যোতি আমি স্কুল চলি আছে তাৰপিছত মই নিজে ভাবিলো যে কিয় আমি কাম কৰিব পাৰো কাৰণ আমি যিহেতু লাইনত কৰি আছো আৰু আমি কিছুমান ভাল ভাল কাম উঠি অহা ল'ৰা ছোৱালী হওক আমাৰ ৰাজ্যৰ কাৰণে আমি কিছু কাম কৰিব পাৰো তেনেকে আমি লগ লাগি নয়ন প্ৰসাদ ছাৰ তেখেত আমাৰ সভাপতি হেৰি কৰি পেলাই তেওঁ সভাপতিত আমি কেইজনমান আৰু কেইগৰাকীমান সামাজিকভাৱে মানে কৰি থকা সাংস্কৃতিক দিশটো ভাল পোৱা মানুহ কেইজনমান লগ লাগি পেলাই আমি মানে এইটো মানে চৰকাৰী পঞ্জীয়ন কৰিলো যিটো ৰেজিষ্ট্ৰেশ্যন বুলি কয় সেইটো কৰি পেলাই আমি কিছু কাম কৰিবলৈ আগবাঢ়িছো আমাৰ প্ৰথম কাম কৰিছিলো আমি আমাৰ ডক্টৰ বীৰেন দত্ত ছাৰ যে আমাৰ আগতে আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁৰ গীতৰ কৰ্মশালা কৰিছিলে এক্সক্লুচিভ তেওঁৰ গীতেই আছিলে গুৱাহাটীৰ সূৰ্য মজিয়াত কৰিছিলে এইটো 2000 কিমানৰ কথা আছিল 2018 আমাৰ প্ৰথম মানে আমাৰ হেয়া যাত্ৰা খুব ভাল একদম ইমান অসমৰ বিভিন্ন জাগাৰ পৰা আহিছিলে কি কয় বিশ্বনাথ চাৰিআলিৰ পৰা আহিছিলে নগাঁৱৰ পৰা আহিছিলে নলবাৰীৰ পৰা আহিছিলে গুৱাহাটীৰ পৰাতো আছিল আৰু গোটেই বিৰাট ভাল আৰু মানে এনেকুৱা নহয় যে তেওঁৰ গীত ইমান ভাল পায় মানে তেওঁৰ গীত মানে গাবলৈ আহিছিলে শিকাতকে বেছি আমি গাম একেলগে আমি সেনেকেই কৰিছিলো আচলতে বিৰাট ভাল লাগিছিল সেই মানে ছাৰৰ সেইটো অনুষ্ঠান আৰু তাৰপিছত শেষ হোৱাৰ পিছত ছাৰলৈ গোটেই ফটো লৈ গৈ চাৰ্টিফিকেটখনৰ সৈতে ছাৰক দিছিলো ছাৰ আপোনাৰ গীতৰ আমি এনেকে কৰিছিলো ছাৰে খুব ভাল পাইছিলে আৰু আজিৰ ডেটত নহয় জানো গায়ত্ৰী বা মানে বীৰেন দত্ত ছাৰ আমাৰ মাজত নাই ভাবিবলৈ কিবা এটা বিৰাট মানে কি যে কম কেনেকুৱা যে শূন্যতা ইমান বেছি বেয়া লাগে ভাবিবলৈ আৰু মানে আচল মই সেইটো কথাই সদায় ভাবো দেই সঁচাকে মই ভাবো যে আমাৰ অসমীয়া জাতিটোৰ মানে অভিভাৱকবোৰ নাইকিয়া হৈ গৈছে লাহে নোহোৱা হৈ গৈ আছে কি কৰিম উপায় নাই প্ৰকৃতিৰ নিয়ম নহয় জানো সেয়া আমাৰ প্ৰথম আছিলে তাৰপিছত আমি কি কৰিলো নয়নদা আৰু মই আমি আলোচনা কৰি পেলাই আমি গোটেই মানুহখিনি বহি এটা আলোচনা কৰিলো যে আমি যিহেতু অসমীয়া উঠি অহা ল'ৰা ছোৱালী বহুত মই যিটো আছিলো মই ক্লাছিকেল ভাল পাইছিলো কিন্তু ক্লাছিকেল এখন প্লেটফৰ্ম এখন ইয়াতে মানে নাই বা আমি ধৰক শুনি ভাল পাওঁ মানুহখিনি শুনিবলৈ এখন এটা হেৰি নাই মানে এটা হেৰি নাই মানে অনুষ্ঠান এটা পাতিবলেও ধৰক বহুত অৰ্থৰ প্ৰয়োজন আৰু খুব মানুহ লাগি থাকিবলগীয়া হ'ব আৰু আমাৰ শুনাৰো জাগা নাই বা ল'ৰা ছোৱালীখিনি এটা সুবিধা নাপায় মানে মই নিজৰ ক্ষেত্ৰত ভাবি পেলাই মই সেইটো ক'লো যে আমি কিয় এটা ক্লাছিকেল অনুষ্ঠান এটা কৰিব নোৱাৰো তা আমি সেই হিচাপে এটা অনুষ্ঠান ঠিক কৰিলো সংগীত প্ৰদীপ বুলি প্ৰথম পাতিছিলো আমি সেইটো 2020 এবাৰ 5 বছৰ হ'ব 2024 5টা ইয়াৰ্ছ আমি কণ্টিনিউ কৰিম প্ৰথম 2000 আমি 19ত ষ্টাৰ্ট কৰিছো 19ত আৰম্ভ কৰিছো 19ত আমি হেৰিত আৰম্ভ কৰিছো গুৱাহাটী টাউন ক্লাবত আৰম্ভ কৰিছিলো এবাৰ আমাৰ যিবোৰ উঠি অহা দুগৰাকী শিল্পী আছিলে তেওঁলোকে ভোকেল হেৰি কৰিছিলে মানে শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰিছে দুগৰাকী আমাৰ জ্যেষ্ঠ শিল্পী আছিলে আৰু আমি প্ৰতি বছৰে দুগৰাকী আমাৰ গোটেই জীৱন এই শাস্ত্ৰীয় সংগীতৰ লগতে জড়িত আছে তেওঁলোকক আমি প্ৰতি বছৰ দুগৰাকীক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনাওঁ খুব ভাল সুন্দৰ এটা পদক্ষেপ সেই মানে সেইটো আমি অসমীয়া মানে মানুহখিনিৰ কাৰণে কৰিছো যাতে তেওঁলোকে ইমান কষ্ট কৰে কিন্তু এখন ধৰক তেনেকুৱা ধৰণৰ এখন অৱশ্যে সাহস কেনেকৈ কৰিব যিটো বস্তু পইচাই দিব নোখোজে মানুহে পইচাই নুঠে বা আমি লগ লাগি পেলাই পইচা উঠাই ধুনীয়াকৈ আমি চেষ্টা কৰি আছো এইটো কৰিবলৈ এটা মানুহে খুব ভাল পাইছে আৰু লাহে লাহে এইটো খুব মানে এটা খুব মানে হেৰি হৈছে মানে মানুহে ভাল পায় এতিয়া নিজে এইটো পাতি থাকা আমি আছো আমি সহায় কৰিম এনেকুৱা ধৰণৰ ভাল লাগিলে খুব সুন্দৰ এটা চিন্তা সুন্দৰ পদক্ষেপ তাৰপিছত সেইটোৰ পিছত আমি আকৌ আৰম্ভ কৰিলো সংগীত জ্যোতি এই অনুষ্ঠানটো আৰম্ভ কৰিলো ক্লাছিকেলৰ কৰ্মশালা ক্লাছিকেলৰ মন্দিৰা বাইদেউক যোৱা বছৰ মাতি পেলাই বিদুষী মন্দিৰা লাগি বাইদেউ মাতি পেলাই আমি যোৱা বছৰ গৰমৰ বন্ধত আমি এই ভাস্কৰ নাট্য মন্দিৰত আমি হেৰি তাতে কৰ্মশালা কৰিলো 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ স্কুলৰ এটা বাৰ্ষিক মানে এটা অনুষ্ঠানো কৰিলো লগতে সেই অনুষ্ঠানটো কিন্তু বিৰাট মানে হেৰি হৈছে মানে মানুহ আদৰি লৈছে খুব মানে সেই কৰ্মশালাটো বাইদেউ
বাইদেউ অসমৰ জীয়ৰী কলিকতালৈ বিয়া হৈ তাতে তেওঁৰ হেৰি কৰিছে তেওঁ পপুলাৰ খুব কেইদিনমানৰ আগতে তেওঁ তাতে সন্মানো পাইছে তেওঁ গভৰ্ণমেণ্টৰ পৰা এৱাৰ্ডো পাইছে গতিকে সেইটো হ'ল তাৰপিছত আমি ইয়াৰলি তাৰপিছত আমি আৰম্ভ কৰিলোঁ এটা সুগম সংগীতৰ অনুষ্ঠান সেইটো বহুত কাম কৰিছে সেইটো হয়তো আমি এইবাৰ 3rd year হ'ব সেইটো আমি চলাই আছোঁ আৰু এই বছৰ আপোনাৰ এতিয়া আমাৰ নৱেম্বৰৰ 18 তাৰিখে মৰিগাঁৱত পাতি আছোঁ গায়ত্ৰীবা যিহেতু ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ কথা ক'লোঁ আমি তেখেতকো শ্ৰদ্ধাৰে কৰিছোঁ তেখেত য'তে আছে তাতে শান্তিত থাকক আৰু যিহেতু ছাৰৰ কথা কৈ যদি ছাৰৰ এটা গান আমি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ কণ্ঠেৰে আমি দৰ্শকক নুশুনাওঁ গতিকে এইখিনিতে বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ বকুলৰ কথা ক'লে বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায় বহুতো পাহৰা গান বহুমান অভিমান বকুলে দিয়ে সোঁৱৰাই আজি চা ছবি যেন চকুতো জনি মোৰ ঠিকাতে লুকাই বহুদিন বকুলৰ মালা গাঁথা নাই বহুদিন বকুলৰ গুণ পোৱা নাই বহুদিন বকুলৰ মালা গাঁথা নাই বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই বহুদিন বকুলৰ গুণ পোৱা নাই বহুদিন বকুলৰ মালা গাঁথা নাই কি যে সুন্দৰ কথাবোৰ যে ন একদম গাৰ নোম মানে শিয়ৰি উঠে ইমান মৰম লগা কথা ক'লে বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায় ইছৰাম মানে বহুমান অভিমান বকুলে দিয়ে সোঁৱৰাই ইছৰাম কেনেকুৱা ভাল লাগে ন ছাৰ তাত যাওঁ নহয় বাইদেৱে কয় মানে আজি ৰাতিপুৱা বকুল আনিব কৈছে মোক খোজকাঢ়িব নোৱাৰে বকুল আনি পেলাই কৈছে বকুল ৰাস্তাটো গৈ পাইছে নে ঘৰলৈ পাইছো ঘৰটো যে ঘৰটো আগফালে আশ্ৰমৰ বকুলত হেৰি কয় মানে তুলি কৈছে বকুল আনাচোন তুলি বকুল হেৰি কৰে বেলেগ মানে খুব অনুভৱী আচলতে ন খুব অনুভৱী ছাৰ সুধিছিলো ছাৰে মানে হেৰি কৈছে মই নিজকে শিক্ষক বুলি কৈ ভাল পাওঁ তেওঁ সদায় সেই কথাষাৰ কয় তেখেতে তেওঁৰ ইণ্টাৰভিউ বিলাকত কয় শিক্ষক হিচাপে মানে গায়ক বা শিল্পীত কৈ তেওঁ নিজকে শিক্ষক বুলি কয় গায়ত্ৰীবা বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু গানকেইটা একচুৱেলি গান মোৰ তেখেতৰ গান শুনিলেতো শুনিয়ে থাকিবলৈ মন যায় বহুতবিলাক গান আছে ঘনচিৰিকাক লৈ তাতে খুব সুন্দৰ গীত গাইছে তাৰপাছত ৰহিমলা উৰণিৰ আৰু এই ধৰণৰ বহুত গান আছে কিন্তু ইমান সময় নাই কেতিয়াবা আপোনাক মানে আৰু লগ পালে কেমেৰাৰ সন্মুখত নহ'লেও মানে শুনিম সেইখিনি সুবিধা ল'ম যি নহওক গায়ত্ৰীবা আপুনিতো বিভিন্ন গীত গাইছে এতিয়ালৈকে হয়নে ক্লাছিকেল গাইছে আধুনিক অসমীয়া পৰাজ্যোতি ৰাভা বিভিন্ন ধৰণৰ গীত গাইছে আপুনি গতিকে কেতিয়াবা আপোনাৰ অন্য ভাষাৰ বা পশ্চিমীয়া হওক যিকোনো ধৰণৰ গীত কিছু কিছু কৰিছে আপুনি আৰু কেনেকুৱা ধৰণৰ কৰিবলৈ মন আছে বা কি কৰিছে অকণমান অনুকিয়াওকচোন আজিকালি মানে খুব জনাৰ কথা কয় কিন্তু আমি যেতিয়া সৰু আছিলো তেতিয়া মানে ভাৰ্চিটাইলৰ কথা কয় লতাজীয়ে ভাৰ্চিটাইল হোৱাটো কয় কৈছিলে লতা মংগেশকাৰে কৈছিলে আশা ভোছলেও কয় যে ভাৰ্চিটাইলিটি হ'ব লাগে সদায় ভাৰ্চিটাইল হ'ব লাগে চব গীতেই গাব লাগে হয় গতিকে মই কিন্তু সেইটো মানো এগৰাকী শিল্পী আচলতে প্ৰতিটো গীতেই গাব লাগে বুলি ভাবো মই এটা হেৰিতে সোমাই থাকিব নালাগে সেইটো টেগ লৈ ল'ব নালাগে যে মই এইটোৱে গাওঁ সেইটো নহয় আচলতে ভাৰ্চিটিৰ খুব দৰকাৰ মই সদায় ভাবোঁ আজিকালি জেনাৰ কথা কয় হ'ব পাৰে এইটো সময়ৰ লগত বহুত বস্তু বেলেগ বেলেগ ধৰণৰ কনচেপ্ট হৈ গৈছে কিন্তু আচলতে আমি যিমান লতা মংগেশকাৰ সদায় ভাৰ্চিটিৰ কথা কৈছিলে আশা ভোছলেও কয় সেইটো কথাই গতিকে আমি সেইটো আৰতি বৰ্মনো গতিকে এই কথাটোৰ ওপৰত গুৰুত্ব দিছে খুব দৰকাৰ আচলতে প্ৰতিটো গীতেই হেৰি কৰা মই সব গানেই ভাল লাগে মোৰ ৱেষ্টাৰ্ণ সব গান ভাল পাওঁ মই সব ভাল লাগে মুঠতে গান ভাল পাওঁ আৰু কিন্তু হেৰি মই ফোক দুটামান গাইছোঁ আৰু অলপ বেলেগ টেষ্টৰ মই গীত গাইছোঁ সেইকেইটা গীতটো খুব মানে ভাল পাইছে আমাৰ এটা খুব লাইভো কৰোঁ এইকেইটা শুনো নেকি অকণমান
মানে সেইকেইটা গীত আচলতে সেইটো ক'ব লাগিব যে গৌৰাংগ গগৈ নামৰ এজন হেৰি আছে কম্প'জাৰ এজন আছে তেখেতে খুব এনেকুৱা ধৰণৰ কাম কৰে ফোন কৰিলে মই তেওঁৰ লগত ভালেকেইটা এনেকুৱা ধৰণৰ কাম কৰিছো অলপ ফ'ক বেছ টাইপ কাম কৰিছো নিশ্চয় শুনো তৰা চিঙাই নয়ে নয়ে যায় জকলৈ নৈ খুতে খুতে ঐ বেউলা জাগৈ সৰ্পবিষে শৰীৰ কপে থৰে থৰে ঐ পামনে তোকে ঐ কাষৰতে মই নেপাওঁ যদি স্মৰিম চেনাই নৰৈ দিৰৈ দাঁতিৰ ডিঙিত চিপে জৰিলৈ বাহ কি সুন্দৰ প্ৰণৱদাৰ কথা নহয় জানো প্ৰণৱদাৰ কথা কি কম মানে তেওঁ যিবোৰ সৃষ্টি কৰিছে এতিয়ালৈ কবিতা গান হয়নে প্ৰণৱদাক আগতে বিচাৰি বিচাৰি মই হেৰিত যাওঁ সদায় লগ পোৱা যায় কিন্তু সদায় মানে প্ৰণৱদাক ইমান ধুনীয়া লিখে প্ৰণৱদাক মানে গানটো যে মই প্ৰণৱদা আপোনাক লগ ধৰিবলৈ আগতে থাকো মই প্ৰণৱদাক লগ পাওঁ আজি হয় খুব সুন্দৰ দেই গানটি আগতে শুনিছো আজি 3 বছৰমান আগতে ৰিলিজ দিছিলে নেকি প্ৰেছ ক্লাবত গুৱাহাটী প্ৰেছ ক্লাবত হয় গানটো ৰিলিজ দিছিলে মই শুনিছো মোৰ খুব প্ৰিয় গান এইটো আচলতে মোৰো খুব প্ৰিয় আৰু এইটো গান ষ্টেজত ইমান ভাল লাগে হয় বিৰাট ভাল আৰু সুৰটো অকমান বেলেগ যে মানে এটা গাটো দুলা খাই যায় নাচিবলৈ মন যায় নহয় জানো গানটো বিৰাট ধুনীয়া খুব ভাল লাগিলে গায়ত্ৰীবা এইখিনিতে যিহেতু আমাৰ অনুষ্ঠানটি এতিয়া দৰ্শকে চাই আছে নিউজ হেল্থ প্লাছৰ জৰিয়তে গতিকে স্বাস্থ্য সম্বন্ধীয় আমি এই অনুষ্ঠানত বহুতো ব্যক্তিক আমি মাতি আনিছোঁ আৰু যিহেতু সংগীতৰ কথা পাতি আছোঁ সংগীত শিল্পীৰ সৈতে কথা পাতি আছোঁ আপুনি নিজৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত গানেতো যথেষ্ট প্ৰভাৱ পেলায় কাৰণ মানে কি সংগীতে সদায় ঔষধৰ নিচিনা কাম কৰে বুলি আমি আগৰ পৰাই জানো হয় নে মিউজিক থেৰাপি গতিকে আপুনি কেনেকুৱা অনুভৱ কৰে সংগীতে আপোনাৰ মানসিক বা শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পেলায় এই সঁচাকৈ গান এটা শুনিলেই ভাল লাগি যায় বিভিন্ন মানে মানসিক মানে যিটো ষ্ট্ৰেছ থাকে আমাৰ যিটো মানে কামৰ মানে বুজা সেইটো যিমানে বুজা নাথাকে গান এটা শুনি দিয়াৰ লগে লগে ক'ৰবাত হেৰি ভাগৰ চাগৰ কৰিবলৈ মানে আজিও মই কিবা এটা ৰাতিপুৱা কামৰ পৰা আহিছো গাড়ীত গান বাজিছে এক মানে গোটেই কিবা যেন হঠাৎ ফ্ৰেছ হৈ গৈছো গান লগাই গান বজাই বজাই কাম কৰো বা কিবা হলে গান হাৰমনিয়ামখন লৈ লওঁ বহুত মানে হেৰি পোৱা যায় আৰু গানেটো কৰে আৰু মই ভাবো এক্সাৰচাইজ বিৰাট দৰকাৰ এটলিষ্ট খোজ কাঢ়িব লাগে খোজ কাঢ়িলে মানে পুৰা ষ্ট্ৰেছ ৰিলিফ আৰু বিভিন্ন বেমাৰৰ পৰা মোৰ নিজেও মোৰ বহুত মানে আছিলে মাজতে বহুত কেইটা অপাৰেশ্যন হৈছে বিভিন্ন ধৰণৰ সঁচাকৈ গান চৰ্চা হওক বা যিখিনি আমি শাৰীৰিক ব্যায়াম অভ্যাস কৰো য়োগা হওক প্ৰাণায়াম হওক সেইখিনিয়ে মানুহ এজনক এটা বেলেগ ধৰণৰ এটা মানে ধৰক কেতিয়াবা মনটো বেয়া লাগি আছে আমি যদি অকণমান প্ৰাণায়াম বা য়োগা বা অকণমান খোজ কাঢ়ি দিওঁ লগে লগে আমি এটা ৰিফ্ৰেছমেণ্ট পাই যাওঁ নহয় জানো গতিকে সেইখিনি কিন্তু প্ৰত্যেক মানুহকে অতিকে দৰকাৰ এতিয়া আপোনাৰ ফেমিলিৰ কথা জানো আপোনাৰ মুখেৰে কওকচোন ঘৰত কোন কোন আছে বা তেওঁলোক কি কি ধৰণে জড়িত হৈ আছে সংগীতৰ সৈতে আপোনাৰ ল'ৰা ছোৱালী কোনোবা জড়িত নে এতিয়া আমি 4জনে মানুহ মই 2টা ল'ৰা ডাঙৰ ল'ৰা 11ত পঢ়িছে আৰু সৰুতে এবাৰ মেট্ৰিক দিব বাপৰে বাপ মানে 11 মেট্ৰিক দিব আপোনাক ইমান ডাঙৰ ল'ৰাৰ মাক যেন নালাগে আকৌ দেই ক্ৰেডিট এইটো গানৰে ক্ৰেডিট গান চান গাই থাকোঁ কাৰণে মানে মনবোৰ পাতল হৈ থাকে আচ্ছা তাৰপিছত হেৰি এই 2টা ল'ৰা কিন্তু খুব ইণ্টাৰেষ্ট আৰু সৰুজনে মানে তেওঁ হেৰিয়ে মানে মিউজিকতে থাকিম বুলি কৈছে আৰু নোৱাৰিব সি মিউজিকত থাকিব মই যিটো দেখিছো তাৰ খুব ভাল পায় মানে নাই সি নোৱাৰিব কতো নোৱাৰিব এই মিউজিকে কৰি খাব ভালেই হৈছে এই মিউজিকত থাকিব আৰু যাৰ যেনেকে ভাল লাগে মই সেইটো কোনো জোৰ কৰি লাভ নাই যোনে যেনেকে ভাল পায় এতিয়া আপুনি গান গাই বুলিয়ে যে তেওঁ গানেই গাব লাগিব এতিয়া তেওঁ নিজে ভাল পায় ইচ্ছা আছে সেইটো বেলেগ কথা মোৰ মাহঁতৰ ঘৰটো মই যিটো পৰিক্ষা ডাঙৰ আছো দেউতা অভিযন্তা আছিলে ইঞ্জিনিয়াৰ আছিলে মানে মা দেউতা কোনোবাই গান গাইছিল নাই কোনো নাগায় গতিকে সেনেকে আহা গান নাগায় কিন্তু আপোনাক গান গাবলৈ আগবঢ়াই দিছিলে ভাল পায় মই যদি আজি যদি কিবা যদি কৰি আছো একমাত্ৰ দেউতাই মানে এনেকুৱাও গৈছে মই হেণ্ডিকত কলেজ কমপ্লিট নকৰোঁ ঠাণ্ডাতে কপি নোৱাৰো বেমাৰ হৈ যাওঁ মানে আপুনি খুব কম্পিটিশ্যন বিলাক কৰিছিলে কৰিছিলো কম্পিটিশ্যন মই জুবলি এইফালে আমাৰ ঢুকাল যে হেৰি ভিতালী বা আমি একেলগে প্ৰতিটো কম্পিটিশ্যনত থাকো আগতে
আমি খুব কম্পিটিশ্যন কৰোঁ তাৰপিছত তেনেকৈ খুব আগতে নিয়ে কম্পিটিশ্যন কৰিব নিয়ে আৰু তেনেকৈ মানে মোৰ নিজৰ ক্লাছিকেলটোৰ প্ৰতি কৈছোঁ মই আগতে খুব হেৰি আছিলে যে পাৰফৰ্মাৰ হোৱা কিন্তু মানে কি ক'ব আৰু নাথাকে ন কেতিয়াবা কিছুমান বস্তু নিজৰ হাততো নাথাকে কিন্তু এনেকুৱাও নহয় যে এতিয়া আপোনাৰ আৰু বহুত সময় আছে কিন্তু আচলতে বহুত সাধনা লাগে এটা মানে জীৱন দিব লাগিব তেতিয়াহে হ'ব মানে যিহেতু ক্লাছিকেল বস্তুটো একদম বেলেগ ধৰণৰ টোটেলি বেলেগ ধৰণৰ সেইটো গতিকে এইখিনিতে আমি শ্ৰদ্ধা সহকাৰে মই আপোনাৰ মা দেউতা বা ভিনদেউ তেওঁলোকৰ যদি মানে নাম সঁচাকে মানে কেতিয়াবা লাগে নহয় ইমান কষ্ট হয় গান চান গাব বাপৰে ইমান কষ্ট মানে নোৱাৰিম লাগে কিন্তু আচলতে ফেমিলিটো কিন্তু বহুত ডাঙৰ বহুত মেটাৰ কৰে সাপোৰ্ট কৰে বহুত সাপোৰ্ট কৰে এতিয়াতো ল'ৰাকেইটাৰ কাৰণেতো আৰু ভাল লাগে মানে গান চান গায়ো ভাল লাগে হেৰি মোৰ দেউতাৰ নাম মোৰ ফুনু হাজৰিকা মাৰ নাম অৰুণা হাজৰিকা আৰু এখেতৰ নাম প্ৰশান্ত হাজৰিকা আৰু ডাঙৰ ল'ৰাৰ নাম হৰ্ষদ্বীপ হাজৰিকা সৰুৰ নাম ধ্ৰুৱদ্বীপ হাজৰিকা ধন্যবাদ সেইকেইটা ডাঙৰ হৈছে যদি মোৰ লগতে লাগি থাকে দুইটাই যি নহওক আমি কেইবাটাও গীত শুনিছো যিকেইটা গান মোৰ অতি প্ৰিয় গান আৰু দৰ্শকসকলৰো নিশ্চয়কৈ প্ৰিয় হ'বই তাত কোনো কথা নাই কিন্তু এইখিনিতে মোৰ আকৌ মই কৈছো দেই মানে ক্লাছিকেল শাস্ত্ৰীয়ৰ পৰা মই ওলাই আহিব পৰা নাই থুমৰি বা গজল কিবা অকমান যদি শুনাব পাৰে যদি ভাল পায় আপুনি হয় হয় গজলৰ কথা কোৱাৰ লগে লগে গায়ত্ৰীবাৰ মনলৈ এতিয়া বহুত কেইটা গজল আহিছে মনটো ফুৰ্তি কম পাইছো গতিকে তাৰ মাজৰ পৰা আপোনাৰ যিটো চবতকে বেছি ভাল লাগে সেইটো সব ভাল লাগে কি গাম কি নাগাম লাগে তথাপি তাৰে মাজৰ হয় তো ক্যা ये तय है तो क्या ये तय है तुझे उम्र भर नहीं मिलना तो क्या ये तय है तुझे उम्र भर नहीं मिलना तो फिर ये उम्र ही क्यों तुझसे कर नहीं मिलना तो क्या ये तय है तुझे उम्र भर नहीं मिलना तो फिर ये उम्र ही क्यों तुझसे कर नहीं मिलना तो क्या ये तय है तुझे उम्र भर नहीं মানে গায়ত্ৰীয়ে কি জানেনে মোৰ কি মনলৈ আহিছে একদম দুখে ভাগৰে কষ্ট কৰিব পৰা আহিছো একাপ ধুনীয়া গাখীৰ চাহ হাতত লৈছো আৰু আপুনি মোৰ কাষত গাই আছে উফ ৰাম মানে আপোনাৰ ফেচিয়েল এক্সপ্ৰেছনটোৱে ইমান বিলাক কথা কৈ দিয়ে ন মই তেতিয়াও কৈছো প্ৰতিটো ৱৰ্ড শব্দ ইমান সুন্দৰকে চকু উঠ গাল হাত ইমান সুন্দৰকৈ প্ৰকাশ পায় মই কি বুলি ক'ম মানে যি নহওক খুব ভাল লাগিলে আৰু গজল আপোনাৰ গাবলৈ নিশ্চয় মন গৈ আছে কিন্তু আমি গজলৰ সোৱাদ যিহেতু ললো আৰু শুনিম কেতিয়াবা পিছত আকৌ শুনিম আকাশবাণীৰ জৰিয়তে আমি বহুতো গীত শুনিছো আপোনাৰ খুব সুন্দৰ সুন্দৰ গীত আকাশবাণীত বাণীবদ্ধ হৈ আছে আপুনি এতিয়াও মাজে মাজে কাম কৰি আছে বা আগলৈও কৰিব আপুনি এই গ্ৰেডৰ শিল্পী হিচাপে স্বীকৃতি কেতিয়া পাইছিলে কিমান বছৰ হ'ল আজি 3 বছৰ হয় 3 বছৰ মান হৈছে গতিকে সেইটো এটা খুব ভাল লগা কথা নহয় জানো কাৰণ আকাশবাণীৰ জৰিয়তে স্বীকৃতি পোৱা এগৰাকী গায়ক কিন্তু এলাপেচা নহয় আপুনিতো নহয় বাৰু আপুনি এগৰাকী খুব সুন্দৰ কণ্ঠৰ অধিকাৰী নি সবে জানে গতিকে এবাৰ আকাশবাণীত বাণীবদ্ধ গীত বা আপোনাৰ যিটো সবতকে বেছি ভাল লাগে সুমথিৰাৰ পৰা আদি কৰি বহুত গীত গাইছে আপুনি এটা গাওকচোন অলপ আগতে ৰেকৰ্ডিং কৰা ধৰণৰ গান এটা গাওক এই গীতটি আজি 2 বছৰ আগতে বাণীবন্ধন কৰিছিলো কিন্তু কথা লিখিছিল আমাৰ গুৱাহাটী আকাশবাণী গুৱাহাটীৰ ষ্টেচন ডাইৰেক্টৰ আছিল হেৰি ৰাজীৱ বৰুৱাদেৱৰ কথা আৰু মোৰ অতিকে প্ৰিয় কম্পোজাৰ সুৰকাৰ সুমন্ত বৰঠাকুৰৰ এইটো আছিলে মই অলপ গাইছোঁ খুব ভাল লাগে আমাৰ দীঘল পদূলি মনত পৰে চাগে দেখা পোহৰে
কুলি খেদা পকা পাতে জানে কেনি যাব খোজে সময়ে মিলিবৰ বাবে জপাই থৈ দুৱাৰ আজিও আছেনে আই বুকুল জোপাই তোৰ পৰাণ জোৰাই মানে সঁচাকে পৰাণ জোৰ পৰি গৈছে এতিয়া মানে মাতৃৰ ওপৰত লিখিছিলে গীতটো বৰ সুন্দৰ কেইবাটাও গীত শুনিলো কিন্তু তথাপিও হেঁপাহ নপলায় আৰু আমাৰ হাতত বেছি সময় নাই তথাপি গায়ত্ৰীবা এইবাৰ এটা হিন্দী গীত শুনিবলৈ মন গৈছে আচলতে কহি না যা আজ কহি মত যা फिर मिले ना मिले ये पल ये सबा बाहों में आ जा कहीं न जा आज कहीं मत जा फिर मिले ना मिले ये पल ये सबा बस में कदम नहीं तेरे मैं संभालूंगी तो वहाँ संग मेरे तेरे दिल की मंजिल है यहाँ जाने वफा सच है तुझको पता फिर मिले ना मिले ये पल ये समा बाहों में आ जा कहीं न जा आज कहीं मत जा फिर मिले ना मिले ये पल ये सवा बाहों में आ जा बाहों में आ जा খুব সুন্দৰ গায়ত্ৰীবা আচলতে আপোনাৰ ইমান সুন্দৰ কথা ইমান সুন্দৰকে প্ৰাণ খুলি আপুনি আমাৰ সতে গাই অনুষ্ঠানটি জীপাল কৰিছে কি বুলি ধন্যবাদ দিম আপোনাক প্ৰিয় দৰ্শকসকল আজি আচলতে আমাৰ নিৰ্ধাৰিত সময় শেষ হৈছে কিন্তু গায়ত্ৰীবাক এৰিবলৈ সঁচাকে মন যোৱা নাই তেখেতৰ সুন্দৰ কথা আৰু যি মিঠা কণ্ঠেৰে আমাৰ সতে ইমান সময় আমাক আপ্লুত কৰিলে আৰু আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে আৰু গীতৰ জৰিয়তে সদায় নিজৰ মন ভালে ৰাখক স্বাস্থ্য ভালে ৰাখক আমি এনেদৰে আপোনালোকক আমোদ দিবলৈ সদায় যত্ন কৰিম গায়ত্ৰীবা শেষত কি ক'ব অনুষ্ঠান সামৰাৰ আগতে বছৰটো প্ৰায় শেষেই হ'ল আৰু হয় সকলোৰে জীৱন সুন্দৰ হওক জীৱনটো বৰ ধুনীয়া সঁচাকে লাইফ ইজ বিউটিফুল বহুত ধুনীয়া মই ভাবো বহুত ধুনীয়া জীৱন মানে দুখ থাকে তথাপিও দুখ আছে কাৰণে সুখ কিন্তু মানুহে প্ৰতিপল এনজয় কৰিব লাগে প্ৰতিটো মুহূৰ্তে জীয়াব লাগে দুখ চবৰে দুখ আছে কিন্তু সেইটো হেৰি নোহোৱা হৈ যায় কিন্তু সেইখিনি হেণ্ডেল কৰি ধুনীয়াকৈ আগুৱাই গ'লে চবেই ধুনীয়াকৈ থাকক চবেই ফূৰ্তিত থাকক খুব ধুনীয়াকৈ থাকক আপোনালোক মানে জনালো মানে এটা হেৰি শুভকামনা জনালো ধন্যবাদ জনাইছো শুভেচ্ছা জনালো আগন্তুক দিনবোৰ ধুনীয়া হওক সকলোৰে ধুনীয়া হওক হয় সেয়াই কথা হয় বহুত ধন্যবাদ বহুত ভাল লাগিল আৰু আমি আগলৈ কেতিয়াবা নিশ্চয়কৈ লগ পাম কেতিয়াবা নহয় পামেই লগ পাম গতিকে এইখিনি সময় দিলে আপোনাৰ ব্যস্ততা ভৰা সময়ৰ পৰা দিনৰ পৰা গতিকে দৰ্শকসকল আমাৰ অনুষ্ঠান চাই থাকিব আৰু কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আজিলৈ ইমানতে সামৰিছো পুনৰবাৰ গায়ত্ৰীবাই ধন্যবাদ জনাই এই অনুষ্ঠানটিৰ পৰা মই পিংকি আৰু গায়ত্ৰীবাই বিদায় লৈছো নমস্কাৰ নমস্কাৰ গায়ত্ৰীবাই ইমান ভাল লাগিলে আপোনাক বহুত দিনৰ মূৰত এনেকৈ লগ পালো টিভিত দেখি থাকো বা অনুষ্ঠান আদি দেখা পাওঁ কিন্তু এনেকেতো আমি কথা পতা নহয় আজি কথা পাতিলো ভাল লাগিলে গান শুনিলো গতিকে এইখিনি মৰম হিচাপে আমাৰ নিউজ হেল্থ প্লাছৰ ফালৰ পৰা এখন গামোচা মৰম আৰু এখন কিতাপ এই কিতাপখনৰ নামটো এটা পাদৰ বাবে বিয়া ভাগিল দেই এইখন অশোক কুমাৰ নাথৰ তেখেত এগৰাকী ভাল গল্পকাৰ বহুত কেইখন তেওঁৰ সংকলন অলৰেডি মানে মুকলি মানে পঢ়িছে পাঠকে গতিকে এইখন আপোনালে আগবঢ়ালে এইখন পঢ়িব আৰু কেনেকুৱা পালে জনাব আৰু মই কিন্তু পঢ়ি খুব ভাল পাইছো খুব সুন্দৰ এখন গল্প সংকলন গতিকে এইখন আপোনালে আমি আগবঢ়ালো পঢ়িব নিশ্চয় ধন্যবাদ